ধুবুৰীত ভাৰত-বাংলা সীমান্তৰ দুৰ্গম চৰাঞ্চল খাপাৰাত ৰকিবুল হুছেইনৰ নিৰ্বাচনী প্ৰচাৰ। খাপাৰাৰ পিছত জৰুৱা বন্দীখানা সমষ্টিৰ বাগান বজাৰত নিৰ্বাচনী প্ৰচাৰ চলাই ৰকিবুল হুছেইনে। ৰকিবুল হুছেইনক সংগ দিয়া অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, অখিল গগৈ, লুৰিণজ্যোতি গগৈ। নিৰ্বাচনী সভাত বদৰুদ্দিন আজমলক তীব্ৰ সমালোচনা। মুখ্যমন্ত্ৰী 10 দিনতে 14ৰ পৰা নামি 11টাত আহিছে আৰু 5 দিন বাকী আছে। ক'ত যায় চাই থাকক বুলি সাংবাদিকৰ আগত মন্তব্য কৰে ভূপেন বৰাই। মানে ধুবুৰীৰ পৰা বদৰুদ্দিন মৌলানা ধুবুৰীৰ পৰা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিদায় আসন্ন হৈ পৰিছে। ধুবুৰীৰ ৰাইজে এবাৰ বদৰুদ্দিন আজমল ডাঙৰীয়াক বিদায় দিবলৈ সিদ্ধান্ত লৈছে। মই খাটাং হৈছো যে বদৰুদ্দিন আজমল ডাঙৰীয়া, মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়া এবাৰ ধুবুৰীত পৰাজিত হ'ব আৰু এবাৰ আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী ৰকিবুল হুছেইন ডাঙৰীয়া জয়ী পাব। আপোনালোকে নিশ্চিত হৈ থাকক, গোটেই অসমৰ 3খন আসনত AIDF ইলেকশ্যনত উঠিছে আৰু 3খনৰ ভিতৰত 3খন আসনতে এবাৰ AIDF পৰাজিত হ'ব। কৰিমগঞ্জত পৰাজিত হ'ব, নগাঁৱত পৰাজিত হ'ব, ধুবুৰীত পৰাজিত হ'ব আৰু এইবাৰ 2024 চনৰ লোকসভা নিৰ্বাচনত AIDF মুক্ত হ'ব অসম আৰু 2026 চনত এটাও বিধানসভা সমষ্টিত AIDF জয়লাভ কৰিব নোৱাৰিব। 2026 চনত আমি সকলো বিৰোধী ৰাজনৈতিক দল, কংগ্ৰেছ, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, CPI, CPM, CPIML যিমানবিলাক ৰাজনৈতিক দল আছে সকলোৱে ঐক্যবদ্ধভাৱে নিৰ্বাচন খেলিম। 2026 চনত আমি BJP আৰু AIDFক ব্ৰহ্মপুত্ৰত দলিয়াই দিম আৰু 2026 চনত আমি BJP মুক্ত এখন চৰকাৰ গঠন কৰিম। অসমত BJP মুক্ত অসম তৈয়াৰ কৰিম। মই সকলো ৰাইজকে 2024 চনৰ নিৰ্বাচনত ধুবুৰী জিলাত ধুবুৰী সমষ্টিত মই ৰকিবুল হুছেইন ডাঙৰীয়া ভোটদান কৰিব কাৰণে মানে মোৰ ভাল লাগিছে যে অসমৰ এজন সাম্প্ৰদায়িক মানুহে মোক তেখেতৰ শত্ৰুৰূপে গণ্য কৰিছে। হুইজ অখিল গগৈ মানে মোৰ অস্তিত্বটো তেওঁ অস্বীকাৰ কৰিব খুজিছে। অস্তিত্ব তেতিয়া অস্বীকাৰ কৰে যেতিয়া অস্তিত্বটো তেওঁ অনুভৱ কৰে, হয়নে নহয়? বদৰুদ্দিন আজমল ডাঙৰীয়াই গম পাইছে যে ধুবুৰীত আমি যোৱা 5 দিন ধৰি যিধৰণে অভিযান চলাই আছো, এই অভিযানৰ কাৰণেই বদৰুদ্দিন আজমল ডাঙৰীয়া ধুবুৰীত পৰাজিত হ'ব। ধুবুৰীৰ সকলো মুছলমান ৰাইজে স্পষ্ট ভাষাৰে কৈছে যে আমি মুছলমান জাতিৰ গাদ্দাৰ, মুছলমান জাতিৰ বিশ্বাসঘাতক বদৰুদ্দিন আজমলক আমি ভোট নিদিওঁ। মুছলমান ৰাইজে স্পষ্টভাৱে কৈছে যে মুছলমান সমাজৰ শত্ৰু আৰু BJPৰ বন্ধু